তাৰমানে অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। লগতে আজি আমাৰ যিটো ইয়াত পৰম্পৰাগতভাৱে চলি অহা এইটো প্ৰায় আমাৰ গাঁওখন 1707 চনত আহিছিলে কলঞ্চপাৰৰ পৰা উঠি, কলঞ্চপাৰ বৰ্তমান বকভৈৰ মাজত, তাৰ পৰা উঠি আহি তাৰ পাছতে আমি জনাৰ পৰা আৰু তাৰ আগৰ পূৰ্বপুৰুষসকলে কৰি গৈছে, এই বহাগ বিহু পালন কৰিছে। দিখৌ নদীৰ পাৰতে গৰু গা ধুৱাই মাহ হালধি সানি সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই আৰু আমিও ঠিক সেইদৰে সৰ্ব অসমবাসীক জনাইছোঁ নতুন বহাগ বিহুৰ শুভেচ্ছা। এই ঐতিহাসিক থানাঘাটত আমাৰ দৈকলাং গাঁও বৰনামঘৰ উন্নয়ন কমিটিৰ সৌজন্যত আৰু সকলো ৰাইজৰ সহযোগত আমাৰ গৰু বিহু পালন কৰি আহিছোঁ পৰম্পৰাগতভাৱে। আজিও একেদৰে পালন কৰিছোঁ। আমাৰ গৰু আনিছোঁ, গোটেই ৰাইজ একত্ৰিত হৈছে। ইয়াতে গৰু গা ধোৱা হৈছে, মাহ হালধিৰে চাট মাৰিছে। এইটো আমাৰ পৰম্পৰাগত যিটো কথা যে লাও খা বেঙেনা খা, সেইটো কৰি সকলোৱে ফূৰ্তি ফাৰ্তা কৰিছে। বহুতো আশা উদ্দীপনাৰে আজি এই গৰু বিহু পালন কৰা হৈছে, আজি সংক্ৰান্তিৰ দিনাখন। আৰু আপোনালোকৰ সকলোলৈকে এই আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সৰ্বপ্ৰথমে আমি সদৌ অসমবাসীলৈ আমাৰ দৈকলাং গাঁও ৰাইজ তথা বৰনামঘৰ উন্নয়ন সমিতি তথা সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সৰ্বপ্ৰথমে ক'ব লাগিব যে ঐতিহাসিক হিচাপে ৰজাৰ দিনৰ পৰা আমাৰ এই দিখৌ ঘাটত গৰু বিহু আমাৰ পৰম্পৰা ৰক্ষা কৰি সদৌ দৈকলাং গাঁৱৰ ৰাইজ তথা বিভিন্ন জনগোষ্ঠী লৈ আমি এই দিখৌ ঘাটতে সকলো গোট খাওঁ আৰু ইয়াতে ঘাটত গৰু আনি আৰু সকলো ৰাইজ আহি ইয়াতে আমাৰ আশীৰ্বাদ লয়। এই আশীৰ্বাদ লৈ ভগৱানৰ ওচৰত যাতে ভৱিষ্যত সকলো মংগলে থাকে, সকলো কুশলে থাকে। ধন্যবাদ।